এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ কংগ্ৰেছৰ হুংকাৰ প্ৰদান কৰিছে এবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰক টিকট দিয়াৰ বিৰোধিতা কৰিছে আৰু দলৰ হাইকমাণ্ডলৈ হুংকাৰ ভৰা পত্ৰ প্ৰদান কৰিছে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল এৰাৰ হুংকাৰ প্ৰদান কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অৱশ্যে জনাইছোঁ মুহূৰ্তত বিগ ব্ৰেকিং জনাইছোঁ মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং হাতৰ লোক এৰিব নেকি প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ এৰাৰ আৰু হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা হাতৰ লোক এৰিব নেকি সাংসদগৰাকীয়ে চৰ্চা সমগ্ৰ ৰাজ্যজুৰি লাহৰীঘাটত আসিফ নজৰক টিকট দিলে কংগ্ৰেছ এৰিব বৰদলৈয়ে আৰু হুংকাৰ প্ৰদান কৰিছে পত্ৰ প্ৰেৰণ কৰিছে ইতিমধ্যে হাইকমাণ্ডলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ জনাইছোঁ মুকলি বিদ্ৰোহ এবাৰ প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰাৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ দল ত্যাগ কৰাৰ ভাবুকিৰে পত্ৰ প্ৰেৰণ কৰিছে ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা প্ৰদ্যুৎ বৰদলৈয়ে বিচাৰিছে ডক্টৰ ফৰিদুল হুছেইনক টিকট প্ৰদান কৰক লাহৰীঘাটত আসিফ নজৰক টিকট দি ফৰিদুলক বাদ দিলে কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈয়ে হুংকাৰ প্ৰদান কৰা হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহত নামি পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰিব নেকি এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈয়ে চৰ্চা ৰাজ্যজুৰি জনাইছোঁ কংগ্ৰেছ এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লাহৰীঘাটত আসিফ নজৰক টিকট দিলে কংগ্ৰেছ এৰিব বৰদলৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ চলিছে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ দল ত্যাগ কৰাৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ হাইকমাণ্ডলৈ ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা আসিফ নজৰক টিকট দি ফৰিদুলক বাদ দিলে কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰিম বুলি হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে হাতৰ লোক এৰিব নেকি এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈয়ে ৰাজ্যজুৰি এই বিষয়টো চৰ্চা লাভ কৰিছে দল ত্যাগ কৰাৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে ইতিমধ্যে হাইকমাণ্ডলৈ ডক্টৰ ফৰিদুল হুছেইনক তেওঁৰ মতে লাহৰীঘাট সমষ্টিৰ টিকট প্ৰদান কৰিব লাগে তেওঁ পোষকতা কৰিছে ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটৰ পৰা টিকট প্ৰদান কৰিব লাগে কংগ্ৰেছৰ ফালৰ পৰা যদিহে তেওঁৰ কথা নুশুনে গৌৰৱ গগৈয়ে যদিহে তেওঁৰ কথা নুশুনে হাইকমাণ্ডে তেনেহ'লে কিন্তু তেওঁ দল ত্যাগ কৰিবই হুংকাৰ প্ৰদান কৰিছে জনাইছোঁ দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা তেওঁ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰি লিখিছে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈয়ে বিদ্ৰোহ কৰিছে দলীয় মৰ্যাদাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সাংসদ জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে অতি দুখেৰে তেওঁ AICCৰ ইনচাৰ্জ জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু দলৰ ভিতৰতে তেওঁ অপমানিত হোৱাৰ কথা পত্ৰত উল্লেখ কৰিছে ঘটনাৰ তেওঁ মূল কাৰণ কি উল্লেখ কৰিছে তেওঁ বৰদলৈৰ অভিযোগ 2025 27 এপ্ৰিলত তেওঁৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ মূল অভিযুক্ত লাহৰীঘাটৰ এমদাদুল ইছলাম যি বিধায়ক ডক্টৰ আসিফ নাজৰৰ ঘনিষ্ঠ কিন্তু দুখৰ বিষয় এই অপৰাধীজন জেলৰ পৰা ওলাই অহাৰ পাছত বিধায়ক আসিফ নাজৰে তেওঁক বীৰৰ দৰে আদৰণি জনাইছিল উষ্ম আদৰণি জনাইছিল বৰপীৰা পাৰি দিছিল তেওঁ প্ৰথম কথা গৌৰৱ গগৈৰ ভূমিকাৰ বিষয়ে তেওঁ লিখিছে বৰদলৈয়ে অভিযোগ কৰিছে এজন অভিযুক্ত অপৰাধীক APCCৰ সভাপতি গৌৰৱ গগৈৰ ওচৰলৈ লৈ যোৱা হৈছিল আনকি মৰিগাঁৱৰ দলীয় সভাত সেই অপৰাধীজনক গৌৰৱ গগৈৰ পাছফালে বহিবলৈ দিয়া হৈছিল সন্মান প্ৰদান কৰা হৈছিল অপৰাধী কংগ্ৰেছত বৰদলৈয়ে এই বিষয়ে গৌৰৱ গগৈক জনাইছিল যদিও গৌৰৱ গগৈৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহ'ল প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনী টিকটক লৈ যিটো সংঘাত চলি আছে নিৰ্বাচনী টিকটক লৈ সংঘাত আগন্তুক 2026 বিধানসভা নিৰ্বাচনত আসিফ নাজৰক টিকট নিদিবলৈ বৰদলৈয়ে প্ৰিয়ংকা গান্ধীক অনুৰোধ কৰিছে কিন্তু 23 মাৰ্চত দিল্লীৰ যি কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ যি বৈঠক দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠকত ইউপিৰ সাংসদ ইমৰান মাছুদে বৰদলৈৰ প্ৰমাণবোৰ মিছা বুলি তেওঁক অপমান কৰিছিলে সেই কথা উল্লেখ কৰিছে নেতৃত্বৰ মৌনতা বৰদলৈয়ে আটাইতকৈ বেছি আঘাত পাইছে সেই বৈঠকত যেতিয়া তেওঁক অপমান কৰা হৈছিল যেতিয়া অসমৰ সভাপতি APCCৰ সভাপতি গৌৰৱ গগৈয়ে মৌনতা অৱলম্বন কৰিছিল মনে মনে আছিলে আৰু সেয়া বৰদলৈৰ পক্ষত মাত মতা নাছিলে এষাৰো মাত মতা নাছিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ সপক্ষে আৰু সেইবাবেই তেওঁ দল ত্যাগ কৰিব পাৰে যিকোনো মুহূৰ্ততে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈয়ে লিখিছে পত্ৰখনত যে মই জন্মৰে পৰা কংগ্ৰেছী বুলি গৌৰৱ কৰিছিলোঁ কিন্তু আজি দলৰ নেতৃত্বৰ ব্যৱহাৰত মই মৰ্মাহত হৈ পৰিছোঁ নিজৰ সন্মান ৰক্ষাৰ বাবে মই এতিয়া যুঁজ দি যাবলৈ বাধ্য হৈছোঁ অসম
কংগ্ৰেছৰ এপিচিচিৰ ভিতৰচোৰাত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে পত্ৰখনে ভাবুকি ভৰা পত্ৰ হাইকমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে জনাই আছো এই মুহূৰ্তত যিকোনো মুহূৰ্ততে কিন্তু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে হাতৰ লক এৰিব পাৰে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই মুহূৰ্তত মুকলি বিদ্ৰোহ ঘোষণা কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈ ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট প্ৰদান কৰাৰ পোষকতা কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা কিন্তু গৌৰৱ গগৈয়ে যদি পুনৰ লাহৰীঘাটত প্ৰদ্যুৎ বৰদলৈৰ মতে নহয় যদি পুনৰ পূৰ্বৰ বিধায়ককে যদি টিকট প্ৰদান কৰে তেনেহ'লে কিন্তু তেওঁ দল ত্যাগ কৰিব পূৰ্বৰ বিধায়কক যদি আসিফ নজৰক যদি পুনৰ টিকট প্ৰদান কৰে তেনেহ'লে কিন্তু কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈ এই মুহূৰ্তত ভাবুকিৰ ভৰা পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰখন প্ৰেৰণ কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্ততে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো আসিফ নজৰক যদি টিকট প্ৰদান কৰে কংগ্ৰেছৰ ফালৰ পৰা যদি ফৰিদুলক বাদ দিয়ে তেনেহ'লে কংগ্ৰেছ যিকোনো মুহূৰ্ততে এৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ এৰিম বুলি হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত লাহৰীঘাটত আসিফ নজৰক যদি টিকট প্ৰদান কৰে কংগ্ৰেছ দলৰ পৰা এপিচিচিৰ ফালৰ পৰা যদি দলীয় নেতৃত্বই যদি টিকট প্ৰদান কৰে কেন্দ্ৰীয় নেতৃত্বই হওক বা ৰাজ্যিক নেতৃত্বই যদি চালি জাৰি চাই পুনৰ যদি ফৰিদুল হুছেইনক টিকট প্ৰদান নকৰাকৈ আসিফ নজৰক যদি টিকট প্ৰদান কৰে তেনেহ'লে কিন্তু কংগ্ৰেছ দলত নাথাকে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে যিকোনো মুহূৰ্ততে জনাই আছো গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহ নিৰ্বাচনৰ প্ৰাকখনত ২৬ৰ নিৰ্বাচন সমাগত ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰবাৰ কৈ আছো যিকোনো মুহূৰ্ততে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামি পৰিছে এবাৰ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ কৰাৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰা হৈছে হাইকমাণ্ডলৈ ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা কৰিছে আসিফ নজৰক যদি টিকট প্ৰদান কৰে ফৰিদুলক যদি টিকট নিদিয়ে তেনেহ'লে কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈ জনাইছো ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে দল ত্যাগ কৰিব পাৰে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে তেওঁ অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া হৈছে বুলি তেওঁৰ ফালৰ পৰা অভিযোগ উত্থাপিত হৈছে তেওঁ কোনো ধৰণৰ দলত গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে পত্ৰখনৰ জৰিয়তে আৰু সেইবাবেই তেওঁ যিকোনো মুহূৰ্ততেই কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহত নামি পৰিছে প্ৰদ্যুৎ বৰদলৈ জনাই আছো কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটত আসিফ নজৰক টিকট দিলে কংগ্ৰেছ এৰিব বৰদলৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰাৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ আৰু ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা কৰিছে তেওঁৰ ফালৰ পৰা আসিফ নজৰক টিকট দি ফৰিদুলক বাদ দিলে কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈয়ে যিকোনো মুহূৰ্ততে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈয়ে পুনৰবাৰ কৈছো প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰিব পাৰে যিকোনো মুহূৰ্ততে কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে তেওঁৰ ফালৰ পৰা আৰু লাহৰীঘাটত আসিফ নজৰক যদি টিকট প্ৰদান কৰে কংগ্ৰেছৰ ফালৰ পৰা আসিফ নজৰক যদি পুনৰ টিকট প্ৰদান কৰে তেনেহ'লে কিন্তু কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ এৰাটো এক প্ৰকাৰে খাটাং হৈ পৰিছে যিকোনো মুহূৰ্ততে কংগ্ৰেছ এৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ কিয়নো তেওঁ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ উত্থাপন কৰিছে আসিফ নজৰে অপৰাধীক ৰক্ষণাবেক্ষণ দিছিলে গৌৰৱ গগৈৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু সেইবাবেই কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে যিকোনো মুহূৰ্ততে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি নিৰ্বাচনৰ প্ৰাকখনত ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত শক্তিশালী নেতা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ত্যাগ কৰিব পাৰে কংগ্ৰেছ পুনৰবাৰ জনাই আছো কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা লাহৰীঘাটত যদি আসিফ নজৰক টিকট প্ৰদান কৰে তেনেহ'লে শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ হকতে কাম কৰি আহিছে আৰু অৱশেষত কংগ্ৰেছ এৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহ ঘোষণা কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা তেওঁ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলটোৱে কংগ্ৰেছৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ হাইকমাণ্ডে গুৰুত্ব প্ৰদান কৰা নাই তেওঁক অপৰাধীক ৰক্ষণাবেক্ষণ দিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আৰু সেইবাবেই তেওঁ দল ত্যাগ কৰিব পাৰে যিকোনো মুহূৰ্ততে হাতৰ লক এৰিব পাৰে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰাৰ ইতিমধ্যে ইংগিত প্ৰদান কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে যদি কংগ্ৰেছ দল ত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈ তেনেহ'লে কিন্তু সমাগত ২৬ৰ নিৰ্বাচন ২৬ৰ বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে দিন ঘোষণা কৰিলে ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে এই মুহূৰ্তত যদি প্ৰদ্যুৎ বৰদলৈয়ে দল এৰি যায় তেনেহ'লে কংগ্ৰেছত পুনৰ মুখ্যম আঘাত
এগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, আৰু প্ৰদ্যুৎ বৰদলৈ মুহূৰ্তত পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ। তো দলত নাথাকে, যদিহে তেওঁৰ কথা নুশুনে তেনেহ'লে কংগ্ৰেছ দল এৰাৰ হুংকাৰ প্ৰদান কৰিছে, ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই মুহূৰ্তত মুকলি বিদ্ৰোহ ঘোষণা কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা। লাহৰীঘাটত আসিফ নজৰক টিকট প্ৰদান কৰিলেই কংগ্ৰেছ দল এৰিব, বৰদলৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা। জনাইছোঁ এই মুহূৰ্তত ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ পুনৰবাৰ জনাইছোঁ, কংগ্ৰেছৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে এবাৰ প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা। দলীয় মৰ্যাদাক লৈ ক্ষোভ প্ৰকাশ কৰিছে, দলত তেওঁ যথোপযুক্ত সন্মান পোৱা নাই আৰু সেই দুখেৰে তেওঁ APCCৰ জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে। দলৰ ভিতৰতে তেওঁ অপমানিত হোৱাৰ কথা উল্লেখ কৰিছে আৰু পত্ৰখনত উল্লেখ কৰিছে তেওঁক 2025 চনৰ 27 এপ্ৰিলত তেওঁৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছিলে আৰু যি মূল অভিযুক্ত আছিলে সেই মূল অভিযুক্ত লাহৰীঘাটৰ এমদাদুল ইছলাম আছিলে, যিগৰাকী ডক্টৰ আসিফ নজৰৰ ঘনিষ্ঠ আৰু আসিফ নজৰে তেওঁক ৰক্ষণাবেক্ষণ দিছে। আৰু ইয়াৰ বাবে অপৰাধী জেলৰ পৰা ওলাই অহাৰ পিছতে বিধায়ক আসিফ নজৰে বীৰৰ দৰে আদৰণি জনাইছিলে। সমগ্ৰ বিষয় জনোৱাৰ পিছতো গৌৰৱ গগৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু সেইবাবে যিকোনো মুহূৰ্ততেই দল এৰিব পাৰে। যদি আসিফ নজৰক পুনৰ টিকট প্ৰদান কৰে তেনেহ'লে কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা।